ৰহমতনগৰ ৱাজত এক্সিডেণ্ট হৈছে। ইমান জোৰত খুন্দিয়াই দিছিলে, একেবাৰে চুচুৰাই বগৰাই পেলাই বাইক পলাই গৈছে। এইফালে একেবাৰে মানে স্কুটিখন ভাঙি পেলাইছে পুৰা। প্ৰায় 10,000 পৰা 15,000 টকা খৰচ হ'ব। এইটো স্কুটি চাওক, একদম ভাঙি দিছে। এইটো চাওক, পুৰা ভাঙি দিছে সন্মুখৰ চাইড। প্ৰচণ্ড জোৰত খুন্দিয়াই দিছিলে। এইটো চাওক, এইটো ৰহমতনগৰৰ ৱাজলৈ যোৱাৰ সময়ত এই অঘটন হৈছে বুলি ক'ব লাগিব। মানে 3 গৰাকী যুৱক আছিলে, বহুত স্পীডত দ্ৰুতগতিত আছিলে আৰু ইমান জোৰত প্ৰচণ্ড জোৰত খুন্দিয়াই দিছিলে। অপাহবাৰী বজাৰৰ যিখন দলং পাৰ হৈ মানে প্ৰচণ্ড জোৰত খুন্দিয়াই বগৰাই পেলাই থৈ তেওঁলোকে পলাই গৈছিলে। আমি অহাৰ মুহূৰ্তত আছিলোঁ, আমাৰ গাড়ীটো খুন্দা মাৰি দিলে হয় এই বাইক আৰোহী 3 গৰাকীয়ে। এইটো স্কুটি আপোনালোকে চাওক, আমি টমটমত উঠাই দিছোঁ, এতিয়া হোজাইলৈ লৈ যাব। হোজাইৰ পৰা ৰহমতনগৰ ৱাজলৈ তেওঁলোকে গৈ আছিলে। আৰু মই ৰহমতনগৰৰ ৱাজৰ সম্পূৰ্ণ দৃশ্য মই এতিয়া আপোনালোকক দেখুৱাবলৈ ভিতৰলৈ লৈ যাম। প্ৰথমতে এইখন মূল প্ৰৱেশদ্বাৰ আৰু এইখন গেটেৰে সোমাই গ'লে কিমান মানুহ আপোনালোকে চাওক, অজস্ৰ মানুহ, লাখে লাখে মানুহ, একেবাৰে ষ্টিমাৰ পৰিৱেশৰ দৃশ্যৰ দৰে একেবাৰে মানুহ দেখা গৈছে, সমাগম হৈছে। আৰু এই গেট কমচে কম সোমাই গ'লে এইখন গেটেৰে 1 কিলোমিটাৰ দীঘল। এইখন ৰাস্তাত এনেদৰে মানুহ ভিৰ কৰিছে, ভিৰ মানে কি ক'ম, মানে আপুনি 1 কিলোমিটাৰলৈকে খোজকাঢ়ি গৈ থাকক, এনেদৰে ভিৰ পাব আপোনালোকে। লাইটিং কৰিছে আৰু এই ৰাস্তাৰ দুয়ো কাষত কমচে কম হাজাৰ হাজাৰ দোকান আছে। বজাৰত মানে সোমাবলৈ একেবাৰে অসম্ভৱ। মানে বজাৰৰ 7টা গল্লি আছে, 7টা গল্লি কমচে কম আপোনাৰ 400-500 মিটাৰ দীঘল হৈ যাব। 7টা গল্লিৰে মানুহ ভিৰ কৰিছে, সোমাব নোৱাৰিব আপুনি। 7টা গল্লি তেনেদৰে ভিৰ কৰিছে। ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টো খুলি দিছে ইয়াতে। আৰু মানে ইষ্টিমালৈ গ'লে যে কিছুমান ব্যতিক্ৰমী দোকান দেখা নাযায়, কিন্তু ইয়াত দেখা গৈছে। আৰু এটা কথা, এই ৰহমতনগৰ ৱাজখনত একেবাৰে ইষ্টিমাত যেনেদৰে দূৰ দূৰণিৰ পৰা মানুহ আহি সমাগম কৰে, এই ৱাজখনতো একেবাৰে শিলচৰ, এইফালে লাহৰীঘাট, দুবৰি, ইফালে বৰপেটাৰ পৰাও মানুহ ইয়াতে কেইজনমানক মই লগ পাইছোঁ, দেখা পাইছোঁ। মানুহসকল আহিছে, ইমানে মানুহ হৈছে এইখন ৰহমতনগৰৰ ৱাজত। বজাৰৰ চাওক আপোনালোকে, গেদাৰিং বজাৰৰ ভিৰ আপোনালোকে চাওক, কিমান মানুহ হৈছে বজাৰত। আপোনালোকে চিন্তা কৰিব নোৱাৰিব। ৰহমতনগৰৰ ৱাজ বুলি ক'লে সকলোৱে গম পায় যে এইখন ৱাজত এটা ইতিহাস আছে। আচলতে ৱাজ বুলি ক'লে 1000, 2000, 3000 মানুহ হয়, কিন্তু এই ৰহমতনগৰৰ ৱাজখন প্ৰতি বছৰ চাৰিওফালে যেতিয়া ৱাজৰ পৰিৱেশটো কমি যায়, সেই পৰিৱেশৰ সময়ত এই ৱাজখন অনুষ্ঠিত কৰা হয়। আৰু এই আজিৰ পৰিৱেশ চাওক, এয়া অসমৰ ইতিহাসত এখনেই ৱাজ মই জানো যে ৰহমতনগৰৰ ৱাজত লাখে লাখে মানুহ হয়। আৰু অসমৰ ইতিহাসৰ সকলোতকৈ ডাঙৰ ৱাজ হৈছে এইখন ৰহমতনগৰৰ ৱাজ। আৰু এই যিটো গল্লিত আমি সোমাইছোঁ, ইয়াত অকণমান লাইটিং বেছি দেখা গৈছে, কাৰণ ইটো হ'ল আপোনাৰ এই যে হালোৱা, যিটো মিঠাই, হালোৱা মিঠাই গল্লি, তেওঁলোকে অকণমান লাইটটো বেছি কৰিছে। মানে এনেকৈ পৰিৱেশ লাগে যে এয়া আমি এখন ইষ্টিমাত আহিছোঁ, ইষ্টিমাত। কিন্তু এয়া ইষ্টিমাৰ পৰিৱেশ নহয়, এয়া হৈছে হোজাই ডিষ্ট্ৰিক্ট ৰহমতনগৰৰ ৱাজ মেহফিলৰ পৰিৱেশ। আৰু আপোনালোকে গোটেই অসমবাসীক দেখুৱাই দিয়ক শ্বেয়াৰ কৰি যে এইখন ৰহমতনগৰৰ ৱাজ হৈছে অসমৰ সকলোতকৈ ডাঙৰ ৱাজ, অসমৰ 1 নম্বৰ ৱাজ, যিখন ৱাজত লাখে লাখে মানুহ হয়। মোৰ চকুত, মোৰ জনামতে, মোৰ জ্ঞানত অসমৰ বেলেগ ঠাইত ইমান ডাঙৰ ৱাজ মেহফিল হয় নে নহয় মই নাজানো, কিন্তু মোৰ জনামতে অসমৰ সৰ্ববৃহৎ ডাঙৰ ৱাজ মেহফিল হৈছে এইখন ৰহমতনগৰৰ ৱাজ মেহফিল। ভালো আছো না নি? দোয়া করিও না, দোয়া তো আর আপনার লাগি সব রকম করি আর তে জুতা খুলি যায় কি? জুতা খুলি গেছে, সাইজ বড় লই লইছো তো, সাইজ পুরা বড় হয়ে গেছে। সাইজ ছোট করো। আলহামদুলিল্লাহ, ভালো লাগলো। ভালো, শুকরিয়া আপনারা নাইস।